নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত আজি ৰানিং কৰিব আহিলোঁ ফিল্ডত আৰু ভিডিঅ' এটাকে কৰি দিওঁ বুলি ভাবিলোঁ। বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই আৰু কাৰণ মই গাঁৱত আছিলোঁ, যিহেতু গাঁৱত টাইমে নাপালোঁ ভিডিঅ' কৰিবলৈ। সদায় ভাবোঁ কিন্তু ভিডিঅ' বনাম বুলি, কিন্তু ভিডিঅ' বনাবলৈ টাইমেই নাপাওঁ। সিটোত যাব লগা হয়, সিটোত দৌৰিব লগা হয়, সেইকাৰণে। আৰু কেইদিনমানৰ পৰা ৰানিং কৰা ভিডিঅ' আহিব আৰু চাই থাকিব ভিডিঅ'টো কণ্টিনিউ। আৰু এয়া হৈছে আমাৰ লগৰ হাই জাম্পাৰ হয় আৰু ৰানিঙো ভালেই কৰে আৰু লং জাম্পটো ক'বই নালাগে। লং জাম্প সি মাৰে 18-19 ফুটমান মাৰে। আজি মই ৰানিং কৰিলোঁ 10 পাক 3200 মিটাৰ মাৰিলোঁ। শ্ল' মাৰিছোঁ, 18 মিনিটমান টাইম লাগিছে আৰু বহুত টাইম লাগিছে, কাৰণ বহুত দিনৰ মূৰত ৰানিং কৰিছোঁ, সেইকাৰণে শ্ল' মাৰিলোঁ। আৰু গমেই পাই চাগে ৰানাৰকেইটাই বহুত দিনৰ মূৰত ৰানিং কৰিলে কি হয়, পেট খোজ মাৰি ধৰিছে, বুকুৰ বিষ হৈছে, তেনেকুৱা হৈ গৈছিল, সেইকাৰণে আৰু শ্ল' মাৰিছোঁ। 10 পাকে মাৰিছোঁ আৰু টাইম লাগিছে 18 মিনিটমান লাগিছে আৰু সেয়াই। আৰু এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' পাই থাকিব আপোনালোকে, ভিডিঅ' সদায় চাই থাকিব। আৰু লগৰ কেইজনমান আহিছে, দেখুৱাম আপোনালোকক, কথা পাতোচোন বলক। এইকেইটা হৈছে মোৰ লগৰ আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ সিহঁতক। ৰানিং কেতিয়াৰ পৰা ষ্টাৰ্ট দিবিগৈ? মানডেৰ পৰা ষ্টাৰ্ট দিম বুলি ভাবিছোঁ। মনডেৰ পৰা ষ্টাৰ্ট দিব, একেলগে ৰানিং কৰিবগৈ লাগিব। আৰু আগতে আমি একেলগে ৰানিং কৰিছিলোঁ, আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট দিবি? আৰম্ভ কৰিছোঁ অলপ অলপকৈ। সি ৰানিং কৰি আছে সি, আৰু ভিডিঅ' দেখুৱাবহে পৰা নাই। আৰু ময়ো নাছিলোঁ আৰু সোমবাৰৰ পৰা ভালকৈ ষ্টাৰ্ট দিম চবেই, আৰু ভালকৈ ৰানিং কৰিব লাগিব হা। আপোনালোকে ছাপোৰ্ট কৰিব আৰু অলপ ছাপোৰ্ট কৰিব আপোনালোকে। আৰু এইটো হৈছে আমাৰ SSC কেণ্ডিডেট। ইণ্টাৰভিউ কেনে গ'ল? মোৰ ভালে গ'ল ভগৱানৰ কৃপাত। মোৰ 22 তাৰিখে আছিল। 22 তাৰিখে মোৰ ৰাতিপুৱা মই 1:30 বজাত গৈছিলোঁ। মই ইয়াতে থাকোঁ, গুৱাহাটীতে থাকোঁ। মোৰ গুৱাহাটী 9 মাইলত পৰিছিল। মই 1টা বজাতে গৈছোঁ, কিন্তু বহুত আগৰ পৰা কেণ্ডিডেটবিলাকে আহি কেনে তাতে 12টা বজাৰ পৰা লাইন ধৰি দিয়ে। তো মই 1:30 বজাত গৈও মই তাৰমানে তাতে যাই পাইছোঁ 1:30 বজাত। ৰাতি 1:30 বজাত যাই পাইছোঁ মই 9 মাইলত। তাতে ছেকেণ্ড গেট হয় 9 মাইলৰ, CRPFৰ ছেকেণ্ড গেটত তাতে আমাক থিয় কৰাইছে। তথাপিও ইমান সোনকালে যাই মই 4 নম্বৰ গ্ৰুপত দৌৰিছোঁ। কেইটা গ্ৰুপ ৰানিং কৰাইছে? আমাৰ 4টা গ্ৰুপ, টোটেল 4টা গ্ৰুপে ৰানিং কৰাইছে। তুমি কেই নম্বৰ গ্ৰুপত কৰিলা? মই 4 নম্বৰ। 4 নম্বৰত। আৰু এটা গ্ৰুপত কিমানকৈ ৰানিং কৰাইছে? এটা গ্ৰুপত আমাৰ সিদিনাখন টোটেল কেণ্ডিডেট মই গম পাইছোঁ, মই জনাত 752টা আছিল টোটেল। আৰু এটা গ্ৰুপত কমেও 180-190টাকে দৌৰাইছে। আৰু তোমালোকৰ গ্ৰুপত কিমানজন আছিল? আমাৰ গ্ৰুপত লাষ্ট গ্ৰুপ মোৰ 4 নম্বৰ গ্ৰুপত আছিল। তো আমাৰ মানে কি কৰিলে, আমাৰ বহুত লেট প্ৰচেছ হৈ গ'ল। বৰষুণ বহুত দিলে কাৰণে বহুত পানী, মানে কি ট্ৰেকত পানী বহুত হৈ গৈছে। তো হৈ যোৱাৰ কাৰণে কি কৰিলে, আমাৰ তাতে পানী চানী ওলাওঁতে মানে আমাক এণ্ট্ৰিয়ে কৰাইছে আমাক 6টা মানত। এনে নৰ্মেলি আগৰ যোৱা 2-3টা বেটছত তাৰমানে 4টাতে এণ্ট্ৰি কৰাই দিছে, কিন্তু আমাক তাৰমানে বৰষুণৰ কাৰণে ট্ৰেকত পানী উঠাৰ কাৰণে আমাক তাৰমানে 6টা মানত কৰি দিছে। আৰু ৰানিংটো 8টা মানৰ পৰা ষ্টাৰ্ট কৰিছে। ৰাতিপুৱা 8টা মানৰ পৰা। আৰু তোমাৰ কেইটা বজাত পৰিল বুলি ক'লা? মোৰ 4 নম্বৰ গ্ৰুপ। আমাৰ মানে কি হঠাৎ ৰ'দটো ঘপককৈ দি দিলে। তো ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল, তো 3 নম্বৰ গ্ৰুপৰলৈকে তাৰমানে কি বৰষুণে দৌৰাই দিছে। তো ঘপককৈ ৰ'দটো তাৰমানে বহুত ওলোৱাৰ কাৰণে তাৰমানে কি কমাণ্ডেণ্ট আহি কেনে আমাক কি কৰালে যে এই 4 নম্বৰ গ্ৰুপটোক আমাক দুপৰীয়া টাইমত দৌৰাই দিম বুলি ক'লে। তাৰপাছত আমাৰ 4:30 দৌৰাম বুলি ক'লে ফাৰ্ষ্টতে। তো 4:30 নদৌৰাই কেনে লাষ্টত বৰষুণ দিলে কাৰণে 3:30 আমাক দৌৰা কমপ্লিট কৰি দিছে। 3:30 বজাত। তোমালোকৰ গ্ৰুপত কেইজন পাছ কৰিছিল? আমাৰ গ্ৰুপত দৌৰাইছে 180। পাছ কৰাৰ সংখ্যাটো কমেই হয়, বহুতখিনি কমেই হয়। 180টাৰ 7 to 80 পাছ কৰিছে, বাকীবিলাকক ফেইল কৰাইছে। আৰু তাৰোপৰি চেষ্টতো ফেইল কৰা বহুত ল'ৰা আছে। আৰু চেষ্ট এটা বস্তু ভাল কি, তাতে 9 মাইলত এটা বস্তু ভাল বহুত কাম কৰিছে, তাৰমানে কি যদি ডাউট আছে তেতিয়াহ'লে তাৰে হাই ৰেংকৰ অফিচাৰজনক আনকি এপিল কৰিব পাৰা, আৰু তোমাৰ সেই অফিচাৰজনে আহি কেনে তোমাৰ নিজাকে চেষ্ট হাইট জুখিব। তাৰমানে বহুত তাৰমানে এজন ল'ৰাকে কমেও 10-12 বাৰমান চেক কৰিছে পুৰা, লাষ্টতে সিয়াক পাছ কৰাই দিছে। আৰু এনেকুৱা ধৰণৰ আৰু তাৰমানে ইমান সহজে তাৰমানে ফেইল কৰাই নিদিয়ে তাতে। ঠিকে আছে বাৰু। আৰু ট্ৰেক কেনেকুৱা আছিল? ৰানিং কৰা ট্ৰেকটো বহুতখিনি ভালে হয়। তাতে 1250কে আছিল। 1250। তাতে কি কৰিব লাগে,
যেতিয়া ৰানিং ষ্টাৰ্ট কৰি তাতে CRPFৰ তাতে হস্পিটেল এখন আছে, এই হস্পিটেলত তাতে লাষ্ট তাতে হস্পিটেলখনলৈকে তাতে 1250 হয়। তাতে তোমাৰ আপোনাৰ সেই তাতে ৰখি থাকে CRPF কেইজনমান ৰখি থাকে, আৰু তাতে সেইফালে যেতিয়া ৰানিং ষ্টাৰ্ট হ'ব, যেতিয়া যাব 1250 দৌৰাৰ লগে লগে তাৰ পৰা এটা টোকেন দিব, টোকেনটো হৈ ৰিটাৰ্ণ আৰু আহিব লাগিব। তাৰপিছত আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰি কেনে যাব, আৰু তাৰপিছত টোকেন এটা দিব লাগিব, আৰু ৰিটাৰ্ণ হৈ কেনে আহিব লাগিব। আৰু তাতে ট্ৰেকটো এটা কি যাওঁতে যেতিয়া ৰানিং ষ্টাৰ্ট কৰিব প্ৰথমতে ডাউন পাব, তাৰপৰা যেতিয়া ৰিটাৰ্ণ টোকেনটো লৈ ৰিটাৰ্ণ হ'ব, সেইটো তাৰপিছত আপ পাব। সেইটোৱে ন। আৰু SSC কেণ্ডিডেটসকলক কৈছোঁ আৰু এতিয়া মেডিকেলৰ কাৰণে ভালকৈ থাকিব, আৰু যাতে এতিয়া ঘূৰা ফুৰা ইমান নকৰে আৰু কি ক'ম, এই পাহৰিয়ে যাওঁ আৰু ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিলোঁ। আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনোৱা নাছিলোঁ, বহুত দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ, আৰু লগ পাই ভাল লাগিল, বহুত দিনৰ মূৰত লগ পাইছোঁ সিহঁতকো। আৰু সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম, তেতিয়াহ'লে বাই বাই।